আজি হৈছে ভাদ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 23 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা একাদশী তিথি আৰু মূলা নক্ষত্ৰ থাকিব। আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰ পৰিৱৰ্তন আৰু পবিত্ৰ ভাদ মাহৰ এক বিশেষ সংযোগ ঘটিছে, যাৰ ফলত আজি আপোনালোকৰ জীৱনত এক গভীৰ প্ৰভাৱো পৰিব, যাৰ ফলত আপোনালোকে আজি বিভিন্ন দিশত আগবাঢ়িবলৈ সুবিধা পাব আৰু ঘৰৰ ক্ষেত্ৰত আজি বিশেষকৈ আপোনালোকে মনোযোগ দিব লাগিব আৰু কিছুমান ৰাশিৰ বাবে ভাগ্য উদয়ৰো হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, কাৰণ আজিৰ দিনটোৰ আপোনালোকে কেনেদৰে আগবাঢ়িব, কি ধৰণৰ আপোনালোকৰ প্ৰভাৱ থাকিব, সেই সমস্তবোৰ বিষয়ে জানিবলৈ আপোনালোকে সক্ষম হ'ব। আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো আৰু অধিক শুভ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন কৰিব পাৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মানসিকভাৱে আজি সবল হৈ থাকিব পাৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আজি নতুন সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। ধন বিনিয়োগৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আজিৰ দিনটোৰ বাবে বাঞ্ছনীয় হ'ব। আৰু লগতে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আজি নেতৃত্ব প্ৰদান কৰক বা তেওঁলোকক আগবাঢ়ি যাবলৈ কিছু সুবিধা কৰি দিয়ক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন দেখিব যে সুন্দৰকৈ আগবাঢ়িছে আৰু তাৰ পৰা লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱন আপোনাৰ সুখৰ হ'ব আজি। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজিৰ দিনটো অতি অনুকূল হ'ব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আজি সময় কটালে মানসিক শান্তি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি শুভ। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু আগন্তুক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে ইয়াৰ ভাল যোগ দেখা গৈছে, গতিকে আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব। শাৰীৰিকভাৱে আজি আপোনালোকে সতেজ আৰু সবল অনুভৱ কৰিব। অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ কিছু ভাগৰ আহিব পাৰে, গতিকে আপোনালোকে পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু খাদ্যৰ ক্ষেত্ৰত পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে খং আৰু আৱেগ নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়াস কৰিব, অন্যথা আপোনজনৰ সৈতে আপোনালোকৰ মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে আৰু কোনো লোকক আজি পৰামৰ্শ দিবলৈ নাযাব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা আছে। গাড়ী চলোৱাৰ সময়ত বা কোনো যাত্ৰাৰ সময়ত আপোনালোকে বিশেষ আজি সতৰ্কতা অৱলম্বন কৰি চলিব। খৰখেদাকে কোনো ধৰণৰ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ হ'ব আৰু লগতে আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে যদি হনুমান চালিচা পাঠ কৰি ওলায় তেনেহ'লে আপোনালোকৰ দিনটোৰ সকলো বাধা দূৰ হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত আপোনালোকে উন্নতি দেখা পাব আৰু পৰিয়ালতো আপোনালোকৰ মতানৈক্যৰ অন্ত পৰিব। আৰু লগতে আজি আপোনালোকে কোনো দুখীয়া বা দৰিদ্ৰ লোকক যদি সহায় কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত কিছুমান নতুন ভাৱধাৰা আহিব আৰু ইয়াৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে এক বিশেষ হৈ পৰিব পাৰে আৰু লগতে আজি আপোনালোকৰ যিবোৰ ধাৰণা আছে সেইবোৰ আপোনালোকে পূৰ্ণগতিত আগবঢ়ায়ো নিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আজি লাভজনক সুযোগ আহিব আৰু এই সুযোগ আপোনালোকে যদি মনোযোগেৰে ধৰি ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ আকস্মিক ধন লাভৰো যোগ আছে আৰু আৰ্থিক দিশটো আপোনালোকৰ অতি শুভ বৰ্তমান সময়খিনি। বিনিয়োগৰ পৰাও আজি আপোনালোকে ধন লাভ কৰিব পাৰিব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগুৱাই যাওক আৰু ধৈৰ্য সহকাৰে আপোনাৰ নিজৰ কামবোৰ কৰি যাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু উন্নতি দেখা পাব। পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজি আৰু আত্মীয়তা বৃদ্ধি পাব। দাম্পত্য জীৱনত আজি মধুৰতা বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে কোনো সুন্দৰ ঠাইলৈ যদি যোৱাৰ আজি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু মানসিক শান্তিও লাভ কৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আজি দিনটো আশা কৰা ধৰণেৰে আপোনালোকৰ পাৰ হ'ব। নতুন বিষয়ৰ প্ৰতি আজি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিলে শুভ ফল লাভ কৰিব পাৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা যায়, তথাপিও আপোনালোকে সৰু সুৰা সমস্যাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিব আৰু অত্যাধিক ঠাণ্ডা
খোৱাৰ পৰা আপোনালোকে বিৰত থাকক, নহ'লে আপোনালোকৰ কাহ চৰ্দি জ্বৰৰ সমস্যা হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সেইবোৰ হৈছে আপোনালোকৰ জেদী স্বভাৱটো আজি অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে অনাহকৰ আনৰ লগত কথা বতৰাত তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। আজি আপোনালোকে নিজৰ সিদ্ধান্তবোৰ ভালদৰে চালি জাৰি চাই পিছত আকৌ পুনৰবাৰ ল'বলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায় বা কোনো ধৰণৰ আপোনাৰ যাতে লোকচানৰ সন্মুখীন হ'ব লগাও নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱক বগা ফুল আৰু জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব আৰু দৰিদ্ৰ লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে গ্ৰহৰ নেতিবাচক প্ৰভাৱ খণ্ডন হ'ব আৰু আপোনালোকৰ উন্নতিও দেখা যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ দিনটো আন দিনতকৈ বহু বেছি সক্ৰিয় অনুভৱ কৰিব আৰু আজি আপোনালোকৰ নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব, যাৰ দ্বাৰা আজি আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব। আজিৰ দিনটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নিজৰ মনোযোগ ভালদৰে ৰাখক আৰু ভালদৰে আপোনালোকে পৰিচালনা কৰিবলৈ যত্ন কৰক কৰ্মচাৰীসকলক, তেতিয়াহে আপোনালোকৰ আৰ্থিক দিশ ভাল হ'ব আৰু ব্যৱসায়ৰ আপোনালোকে ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে পৰিকল্পনাবোৰ কৰি যাওক আৰু সেইবোৰ ৰূপায়ণৰ ক্ষেত্ৰত আগভাগ লওক। ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে ভাল উপাৰ্জনো কৰিব পাৰিব। পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে আজি সুন্দৰ সময় অতিবাহিত হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব। প্ৰিয়জনৰ সৈতে আপোনালোকে ক'ৰবালৈ যদি যোৱাৰ আজি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ মনত আজি আপোনালোকৰ নতুন কিবা এটা শিকাৰ প্ৰবল আগ্ৰহ জাগিব আৰু আপোনাৰ যিবোৰ জটিল বিষয় অনুভৱ কৰিছে সেইবোৰ সহজে আজি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। মাথো আপোনালোকে মনোযোগ প্ৰদান কৰাটোৱে গুৰুত্বপূৰ্ণ হ'ব। শাৰীৰিকভাৱে আপোনালোকে আজি সুস্থ হৈ থাকিলেও মানসিক অস্থিৰতা বা খৰখেদা স্বভাৱে কিছু আমনি কৰিব পাৰে আজিৰ দিনটো। সেইবাবে আপোনালোকে এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে এইবোৰ মানি চলক আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে আনৰ ব্যক্তিগত কথাত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে সন্মান হানি হ'ব পাৰে আৰু আপোনালোকে বহুতো কাম হাতত লোৱাৰ ফলত আপোনালোকৰ সমস্যা বা মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰতে একাগ্ৰতা বজাই ৰখাটো আজিৰ দিনটোৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতি দেখা যাব আৰু কোনো জীৱ জন্তুক যদি আজি খাদ্যবস্তু দিয়ে তেনেহ'লে বুধ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত বাধাবোৰো আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজিৰ দিনটো আপোনালোকৰ মানসিক স্থিতি উচ্চ হৈ থাকিব আৰু আপুনি আনক সহায় কৰাৰো আপোনাৰ অনুভৱ জাগিব, যাৰ ফলত আজি আপোনালোকে সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ স্বাভাৱিক অৱস্থাতে থাকিব। আপুনি অলপ আৱেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু খৰচৰ মাত্ৰাও আজি বৃদ্ধি হ'ব পাৰে। সেইবাবে বাজেট অনুসৰি আজি ব্যৱসায়িক ক্ষেত্ৰখন চলাই নিবলৈ চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সহযোগিতা ৰাখিলে আপোনালোকৰ ভাল হ'ব। পৰিয়ালৰ সদস্যসকল বিশেষকৈ মাতৃৰ সৈতে আজি সময় কটালে আপুনি মানসিক প্ৰশান্তি পাব। দাম্পত্য জীৱনত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাব, কিন্তু আপোনাৰ অত্যাধিক সংবেদনশীল স্বভাৱে সৰু কথাতে কেতিয়াবা আপোনাৰ অভিমান বঢ়াব পাৰে। সেইবাবে বুজাবুজিৰে কাম লোৱাটো প্ৰয়োজনীয় হ'ব। শিক্ষাৰ্থীসকলৰ মন পঢ়া শুনাতকৈ কলা বা সংস্কৃতিক কামৰ প্ৰতি অধিক ধাৱমান হ'ব পাৰে। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলৰ বাবে একাগ্ৰতা অতি প্ৰয়োজনীয় হ'ব। সেইবাবে মনটো শান্ত ৰাখি অধ্যয়নত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সজাগ হোৱা উচিত হ'ব। আপোনাৰ কাহ বা জ্বৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে আপোনালোকে ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে ধ্যান কৰাটো আজি বিশেষভাৱে জৰুৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত নল'ব আৰু আনৰ কথাত সোনকালে আপোনালোকৰ মনত যাতে আঘাত নালাগে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। সেইবাবে নিজৰ মনটো আজি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত বগা ফুল দি জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক স্থিতি সক্ৰিয় কৰি ৰাখিব পাৰিব আৰু আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক সন্মান জনাওক আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ চন্দ্ৰগ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ বিশ্লেষণ কৰাৰ ক্ষমতা বৃদ্ধি পাব আৰু আন দিনাতকৈ আজি আপুনি বেছি উজ্জ্বলো অনুভৱ কৰিব কাম কৰি। সেইবাবে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভালদৰে আপুনি পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক চুক্তি আদি পোৱাৰো সম্ভাৱনা প্ৰচুৰ দেখা গৈছে আৰু আজি আপোনালোকৰ আৰ্থিক স্থিতিও লাভজনক থাকিব। পূৰ্বৰ কোনো পাবলগীয়া টকা থাকিলে আজি সেইবোৰো লাভ কৰিব। ইয়াৰ ফলত আৰ্থিক উন্নতি দেখা পাব। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। আপোনাৰ উদাৰ আৰু মৰমীয়াল স্বভাৱে প্ৰিয়জনৰ মন আজি জয় কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি অটুট থাকিব। অৱশ্যে নিজৰ মত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থকাটোৱে ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো উৎসাহজনক হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কিছু নতুন বিষয় অধ্যয়ন কৰিবলৈ যত্ন কৰিব লাগিব। তেনেহ'লেহে সেয়া লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। শাৰীৰিকভাৱে আপুনি যথেষ্ট আজি সবল আৰু সক্ৰিয় অনুভৱ কৰিব। শক্তি আৰু উদ্যম আপোনাৰ অটুট থাকিব আজি। তথাপিও আপোনালোকে নিজকে স্বাস্থ্যৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লেও সতৰ্ক হৈ থাকিবলৈ যত্ন কৰিব লাগিব। সৰু সৰু সমস্যাৰ প্ৰতি আপুনি সজাগ হৈ থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকৰ আত্মবিশ্বাস যাতে কোনো কাৰণতে অহংকাৰলৈ পৰিণত নহয় তাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব আৰু আনৰ পৰামৰ্শকো আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। কৰ্মস্থানত আৰু ঘৰত পৰিৱেশ সুন্দৰ হৈ থাকিবলৈ বা ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু অৰ্ঘ্য প্ৰদান কৰাৰ সময়ত আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটোৰ সকলো কাৰ্যত আপুনি সফলতা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ কাম কৰা যি ধাৰণা হ'ব সেইবোৰ আপোনালোকে নিখুঁতভাৱে কৰাৰ সম্ভাৱনা থাকিব বেছি আৰু ইয়াৰ ফলত আপুনি সকলোৰে পৰা প্ৰশংসা পাব আৰু ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ দিনটো আজি লাভজনক থাকিব। আৰ্থিক দিশৰ পৰা আপোনালোকে আজি সুৰক্ষিত অনুভৱ কৰিব। কোনো ধাৰ ঋণ পৰিশোধ কৰাৰ পথ আজি মুকলি হ'ব পাৰে, অৰ্থাৎ নতুন আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ব্যৱহাৰিক আৰু অৰ্থপূৰ্ণ আলোচনা হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আজি। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি আপোনালোকে আৱেগৰ সলনি যুক্তিক অধিক গুৰুত্ব দিব, যিয়ে পাৰস্পৰিক বুজাবুজি সুদৃঢ় কৰাত সহায় কৰিব। শিক্ষাৰ্থীসকলৰ একাগ্ৰতা আৰু স্মৃতিশক্তি আজি তুংগত থাকিব। সেইবাবে আপোনালোকে যিকোনো বিষয় আজি যদি চৰ্চা কৰে তেনেহ'লে অতি সোনকালে আয়ত্ব কৰিব পাৰিব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে যদি তেনেহ'লে সেইবোৰৰ পৰা ভাল লাভ পাব আৰু জটিল বিষয়সমূহ আপোনালোকৰ আজি সহজ যেন লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা হজমৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু মানসিক চাপ কমাবলৈ হ'লে প্ৰকৃতিৰ মাজত কিছু সময় কটোৱাটো উপকাৰী হ'ব আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ লগতে আনৰো আপোনালোকে খুদ ওলোৱা বা অত্যাধিক সমালোচনা কৰাৰ স্বভাৱটো আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব। অতিৰিক্ত চিন্তা কৰাৰ ফলত মানসিক অশান্তি বাঢ়িব পাৰে, সেইবাবে বৰ্তমান মুহূৰ্তত জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ উপাসনা কৰক আৰু ওং গাং গণপতি নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্যোদয় হ'ব আৰু দুখীয়া লোকক যদি আপোনালোকে কোনো সেউজীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে বুধ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পাব আৰু জীৱনৰ সফলতাও বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ
জীৱনত ভাৰসাম্য বৃদ্ধি পাব আৰু আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো সহজে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যিকোনো জটিল সমস্যাৰ ক্ষেত্ৰত আপোনালোকে আজি কৰ্মচাৰীসকলৰ সৈতে একেলগ লাগি আপোনালোকে সমস্যাবোৰ সমাধান কৰাত আজি গুৰুত্ব দিলে সেই সমস্যাবোৰ সমাধান হৈ পৰিব। আজি আপোনালোকৰ আৰ্থিক স্থিতিও মজবুত অৱস্থাত আছে, সেইবাবে আপোনালোকে আজি বিশেষভাৱে গুৰুত্ব দিয়ক। দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব। আপুনি যদি প্ৰিয়জনৰ মনৰ কথা কোৱাৰ বা প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে তেনেহ'লে আজিৰ দিনটো অতি উত্তম দিন। ঘৰুৱা পৰিৱেশত আপোনালোকে শান্তিয়ে বিৰাজ কৰা দেখা পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় অতিবাহিত হ'ব। শিক্ষাৰ্থীসকলে পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। বিশেষকৈ যিসকল আইনৰ ক্ষেত্ৰত জড়িত হৈ আছে বা আইনৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আশানুৰূপ ফল লাভ কৰিব। পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ বাবে দিনটো অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে আজি আপোনালোকৰ মধ্যমীয়া প্ৰভাৱ থাকিব। বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব লাগিব আৰু খাদ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। শৰীৰত আপোনালোকৰ পানীৰ মাত্ৰা সঠিক ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো আপোনালোকে নিশ্চিত কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে কাৰোবাক যদি সন্তুষ্ট কৰিবলৈ নিজৰ ক্ষতি কৰে তেনেহ'লে আপোনালোকৰ এই ক্ষেত্ৰত বিশেষভাৱে কিছুমান নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে নিজৰ লগতে গুৰুত্ব দিবলৈ চেষ্টা কৰিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মানসিক অৱস্থাত কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে খৰখেদাকে সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব। প্ৰয়োজনত অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰিব আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিয়ে দেখা দিব। ঘৰৰ পৰা ওলোৱাৰ আগতে সুগন্ধি ব্যৱহাৰ কৰক। পৰিষ্কাৰ কাপোৰ আপোনালোকে পৰিধান কৰক। ইয়াৰ ফলত আপোনালোকৰ শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পাব আৰু দিনটো সফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি যিকোনো বিষয়ত আজি গভীৰ চিন্তা কৰাৰো ক্ষমতা বিশেষভাৱে বৃদ্ধি পোৱা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি যিকোনো পৰিস্থিতি ভালদৰে চম্ভালিব পাৰিব আৰু আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনালোকৰ কিছুমান বিশেষ সুযোগৰ সৃষ্টি হৈছে, গতিকে এই সুযোগবোৰ আপোনালোকে যেনেদৰে পৰিশ্ৰম কৰিব তেনেদৰে লাভ কৰিব পাৰিব আৰু কৰ্মচাৰীসকলৰ সৈতে একেলগে লগ লাগি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো মংগলজনক হ'ব। পাৰিবাৰিক জীৱন সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। যদি আপুনি প্ৰিয়জনৰ সৈতে কিবা এটা ঠাইৰ বিষয়ে আপোনালোকে যাবলৈ পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটো উত্তম দিন। আপোনালোকে যদি পৰিকল্পনা অনুসৰি সেই কামবোৰ কৰে তেনেহ'লে আপোনালোকৰ মাজত গভীৰতাও বৃদ্ধি পোৱা দেখা যাব। সম্পৰ্কত ব্যাঘাত যেন নজন্মে তাৰ প্ৰতি আজি লক্ষ্য ৰাখি চলিব। শিক্ষাৰ্থীসকলৰ পঢ়া শুনাত আজি একাগ্ৰতা বাঢ়িব। বিশেষকৈ প্ৰযুক্তিবিদ্যাত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বিষয়সমূহ আজি অতি সহজে আয়ত্ত কৰিবলৈও সক্ষম হ'ব। শাৰীৰিক শক্তি আজি আপোনালোকৰ অটুট থাকিব, তথাপিও আপোনালোকৰ মানসিক ক্ষেত্ৰত কিছু সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে কোনো ধৰণৰ নেতিবাচক চিন্তা আজি নকৰিব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰিবলৈও যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খং নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰাটো ভাল হ'ব। কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব আৰু যান বাহন চলোৱাৰ সময়তো সতৰ্কতা মানি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক আৰু হনুমানজীক ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু দৰিদ্ৰ লোকক আপোনালোকে যদি ৰঙা ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ আৰ্থিক স্থিতি মজবুত হ'ব আৰু কৰ্মত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ আন দিনাতকৈ আপোনাৰ চিন্তাধাৰা অলপ বেলেগ দেখা যাব আৰু আজি আপোনালোকৰ আধ্যাত্মিকতাৰ ক্ষেত্ৰতো আজি কিছু আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ আৰ্থিক স্থিতি মজবুত হ'ব আৰু পৰিকল্পনা অনুসৰি আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে সফলতাৰ দিশেও আপোনালোকে ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব।
বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত আজি আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে কোনো ধৰণৰ মনোমালিন্য বা বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নকৰিব। তেওঁলোকৰ কাম কৰাৰ স্বতন্ত্ৰতা প্ৰদান কৰিলে আপোনালোকে ভাল ফল পাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰি চলিব আজিৰ দিনটো, তেতিয়াহ'লে দেখিব যে আপোনালোকৰ সকলো বাট মুকলি হৈছে। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো মধুৰ হ'ব। যদি প্ৰিয়জনৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ ভৱিষ্যত পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটো বৰ অনুকূল। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অলপ মধ্যমীয়া অৱস্থাত থাকিব, গতিকে আজি আপোনালোকে বিশেষভাৱে সফল হ'বলৈ হ'লে আপোনালোকে নিজে পৰিশ্ৰম কৰিব লাগিব। নতুন বিষয় শিকিবলৈ আপোনালোকৰ আজি প্ৰবল ধাউতি জাগিব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি সতেজ আৰু যোগাত্মক অনুভৱ কৰিব। তথাপিও আপোনালোকৰ স্বাস্থ্যৰ সৰু সুৰা সমস্যাৰ পৰা হাত সাৰিবলৈ অত্যাধিক তেল মছলাযুক্ত খাদ্যৰ পৰিহাৰ কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অতি উৎসাহী হৈ কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব কাৰোকো, নহ'লে ইয়াৰ ফলত আপোনালোকৰ এইবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত অসুবিধা হ'ব। স্পষ্টবাদিতাৰ ফলত আপোনালোকে আজি আনৰ মনত আঘাত দিব পাৰে, সেইবাবে এই ক্ষেত্ৰতো আপোনালোকে লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক আৰু লগতে চন্দন দিব। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। আৰু কপালত হালধীয়া চন্দনৰ তিলক লগালে আজি আপোনালোকে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ পাব আৰু দিনটোৰ সৌভাগ্যৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে জীৱনশৈলীত কিছু পৰিৱৰ্তন অনুভৱ কৰিব আৰু আজি আপোনালোকে যিকোনো ক্ষেত্ৰতে বিশ্লেষণ কৰাৰ ক্ষমতাও থাকিব। ব্যৱসায়িক ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি বিশেষভাৱে শুভ হ'ব আৰু আপোনালোকৰ আজি কৰ্মচাৰীৰ দ্বাৰা লাভ হোৱাৰো সম্ভাৱনা আছে আৰু আপোনালোকে যিকোনো বিনিয়োগৰ পৰাও লাভৱান হ'ব পাৰিব। গতিকে আপোনালোকে চাই চিতি বিনিয়োগবোৰ কৰিলে আজি বেছি শুভ হ'ব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে সুসম্পৰ্ক বজাই ৰখাত গুৰুত্ব দিয়ক। যদি প্ৰিয়জনৰ সৈতে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো অতি উত্তম দিন আৰু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িলে আপোনালোকৰ মাজত মধুৰতাও বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি কঠোৰ পৰিশ্ৰমৰ দিন হ'ব আৰু আজি যদি আপোনালোকে নিজৰ একাগ্ৰতা বজাই পৰিশ্ৰম কৰে তেনেহ'লে আপোনালোকে যিকোনো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু নিজৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ প্ৰতি আজি আপুনি কিছু সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব। শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ বিষৰ সমস্যাও থাকিব পাৰে, সেইবাবে আপোনালোকে মাজে সময়ে জিৰণি ল'ব আৰু লঘু ব্যায়াম কৰিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মত আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব আৰু অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ মানসিক ক্লান্তি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু কোনো ধৰণৰ নেতিবাচক চিন্তাধাৰা মনলৈ আহিবলৈ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে শনি দেৱতাৰ আৰাধনা কৰক আৰু ওং চং শনি চৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু লগতে তুলসী গছৰ তলত আজি সন্ধিয়া আপোনালোকে মিঠাতেলৰ চাকি এগছি জ্বলাব। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব আৰু সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে সামাজিক কাম কৰি বেছি আপোনালোকে ভাল পাব আৰু ইয়াৰ ফলত আপোনালোকে সমাজতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি নতুন কিবা এটা কৰাৰ প্ৰয়াস জাগিব আৰু লগতে কৰ্মচাৰীসকলৰ প্ৰতিও আপোনালোকৰ আজি দৃষ্টি আকৰ্ষণ হ'ব। তেওঁলোকৰ যিবোৰ কাম কৰাৰ শৈলী সেইবোৰে আপোনাক আজি বাৰুকৈ প্ৰভাৱিত কৰিব আৰু তেওঁলোকক যদি আপোনালোকে কাম কৰাৰ সুযোগ দিয়ে বা কোনো কিবা এটা দায়িত্ব অৰ্পণ কৰে তেনেহ'লে তেওঁলোকে সুচাৰুৰূপে পালন কৰিবলৈও সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। আৰ্থিক স্থিতি আজি আপোনালোকৰ যোগাত্মক অৱস্থাত আছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব, কিন্তু আপোনালোকে খৰচৰ মাত্ৰা বৃদ্ধি কৰিবলৈ যত্ন নকৰিব। পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে সুন্দৰ সময় আপোনালোকে অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব আৰু যদি আপোনালোকে প্ৰিয়জনৰ সৈতে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো অনুকূল হ'ব। শিক্ষাৰ্থীসকলৰ মনত নতুন বিষয় শিকাৰ প্ৰতি আজি প্ৰবল আগ্ৰহ জাগ্ৰত হ'ব আৰু আপোনালোকে আজি পঢ়া শুনাত বিশেষ সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে একেলগে যদি অধ্যয়ন কৰে তেনেহ'লে আপুনি বেছি লাভদায়ক ফল লাভ কৰিব।
স্বাস্থ্যৰ দিশটো আজি ভালেই থাকিব, কিন্তু তথাপিও আপোনালোকৰ সৰু সুৰা সমস্যা থাকিব পাৰে স্বাস্থ্য সম্বন্ধীয়। গতিকে সেইবোৰৰ পৰা উপশম পাবলৈ হ'লে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ অতিমাত্ৰা স্বাধীনচিতীয়া স্বভাৱৰ বাবে কেতিয়াবা আনৰ সঠিক পৰামৰ্শ আওকাণ কৰাৰ প্ৰৱণতা আহিব পাৰে। ইয়াৰ পৰা বিৰত থাকিব। খৰখেদাকে বা আনৰ কথাত প্ৰভাৱিত হৈ কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত নোলোৱাটোৱে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক ক'লা তিল মিহলোৱা পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। দৰিদ্ৰ লোকক যদি আপোনালোকে আজি নীলা ৰঙৰ বস্তু দান কৰে তেনেহ'লে শনি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে আধ্যাত্মিকতাৰ দিশত আগবাঢ়িব পাৰিব আৰু আপোনাৰ সহানুভূতিশীল মনোভাৱে আপুনি আজি বিশেষভাৱে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ ভাল অৱস্থাতে আছে আৰু আৰ্থিক স্থিতিও আপোনালোকৰ মজবুত অৱস্থা আছে। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি এই দিশত আগবাঢ়িবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলকো সঠিক পথ দেখুৱাবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যসকলৰ আৱেগ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি অধিক গুৰুত্ব দিব। আজি দাম্পত্য জীৱন শান্তিপূৰ্ণ হৈ থাকিব। কোনো বিশেষ উপহাৰ দিয়াৰ যদি কথা ভাবিছে প্ৰিয়জনক তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ ভাল আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত কিছু ঘনিষ্ঠতাও বৃদ্ধি পাব। শিক্ষাৰ্থীসকলে আজি পঢ়া শুনাতকৈ আধ্যাত্মিক ক্ষেত্ৰত বেছিকৈ আকৰ্ষিত হ'ব পাৰে। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে একাগ্ৰতা বৃদ্ধিৰ বাবে অধ্যয়নৰ পূৰ্বে কিছু সময় ধ্যান কৰাটো প্ৰয়োজনীয় হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু তথাপি মানসিক ক্লান্তি অহাৰ ফলত আপোনালোকৰ আজিৰ দিনটো কিছু দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেইবাবে বেছিকৈ আৱেগিক হোৱাৰ পৰা বিৰত থাকক আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে আৱেগিক হৈ আনক অন্ধভাৱে বিশ্বাস নকৰিব। নিজৰ প্ৰয়োজনীয়তাবোৰ আওকাণ কৰি কেৱল আনক সহায় কৰিবলৈ গ'লে পিছত হতাশ হ'বলগীয়া হ'ব পাৰে। সেইবাবে নিজকে প্ৰথমতে গুৰুত্ব প্ৰদান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু দৰিদ্ৰ লোকক হালধীয়া ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু দিনটোত সুন্দৰ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।